যি গৰম পৰিছে একদম অৱস্থা নাইকিয়া হৈ গৈছে তাকে কুটি কৰি বোলো বনাওঁ ভিডিঅ'টো বনালোঁ বোলো আজি দেওবৰীয়া কি বনাইছোঁ তাকে আপোনালোকক অকণমান দেখাওঁ এইকেইদিন ভিডিঅ' দিয়া নাই যিহেতু টাইমেই পোৱা নাই একচুৱেলি ঘৰৰ যি কাম সকলোতো বুজি পায়েই তাকে অকণমান কি বনাওঁ তাকে চাওঁ হওক আজি মানে মাছ আনিছিল ৰাতিপুৱাই তাকে বোলো আৰু এইকেইটা হৈছে ৰঙালাও কাটি বাছি লৈছোঁ এয়া কঁঠালৰ গুটি দি বনাম নহৰু দি পেলাই তাৰপিছতে এয়া মাছ আছিলে মাছ আৰু জিকা দি বনাম বুলি ভাবিছোঁ আৰু মানে মাথা দুকণমান আছে তাকে দালি অলপো বহাই মানে পানী দি থৈছোঁ তাকে মুড়ি ঘণ্টা অকণ বনাম বুলি ভাবিছোঁ দেওবাৰ যিহেতু অলপমান ভালকৈ খাব লাগিব হয়নে নহয় আৰু ইফালে কণীও অলপ আছে তাকে কি কৰোঁ তাকে আপোনালোকে ভিডিঅ'টো চাই থাকিব এণ্ডলৈকে হা এতিয়া জিকাই মাছে হ'বহি অলমষ্ট সিজাই আছোঁ তাৰপাছতে আৰু এইখিনি কণীখিনি মানে পিঁয়াজ আৰু জলকীয়া দি অলপমান ভাজি দিলোঁ ভাজাই হৈ আছিলে অলৰেডি অকণমান মানে ফ্ৰাই কৰি দিছোঁ আৰু পিঁয়াজ দি তাৰপিছত ইয়াতে মুড়ি ঘণ্টা বহাই দিম আৰু আপোনাৰ ৰঙালাও অকণ ভাজিব আছে আৰু হৈ যাব এতিয়া ৰঙালাও চব্জিকণো হৈ গৈছে আৰু সিজিলে ধুনীয়াকৈ তাৰপাছতে এয়া মুড়ি ঘণ্টাখনো অলমষ্ট হৈ গৈছে আৰু সিজিলে গৰমৰ একদম অৱস্থা নাইকিয়া হৈ গৈছে খাবলৈ ভাল হ'লে হ'ল আৰু দেই কেনেকুৱা হয় আৰু এয়া লাষ্ট বাঢ়ি কৰি দিলোঁ এয়া মাছৰ তৰকাৰী আৰু এয়া কেনেকুৱা জনাব দেই খাওঁ আমি